দেহৰ বাবে আমাৰ প্ৰয়োজন পানী, বায়ু আৰু খাদ্যৰ। ঠিক তেনেদৰেই আমাৰ মানসিক প্ৰশান্তিৰ বাবেও প্ৰয়োজন প্ৰাৰ্থনাৰ। প্ৰাৰ্থনা বা হৰিনামে আমাক সৎজ্ঞানৰ বাট দেখুৱায়, মানসিক বিকাশ ঘটায়। ভক্তিভাৱেৰে কৰা প্ৰাৰ্থনাত আছে এনে এক শক্তি যাৰ দ্বাৰা জীৱনাদৰ্শ নিৰ্ধাৰণৰ উপায় প্ৰশস্ত হয়। বৈকুণ্ঠৰ কল্পতৰু, নামঘোষা, কীৰ্তন, শ্ৰীমদ ভাগৱত এই শাস্ত্ৰকেইভাগী ভগৱত প্ৰেমৰ অমিয়া ৰসেৰে পৰিপূৰ্ণ। এনেহেন শাস্ত্ৰ শ্ৰৱণ পঠন কৰিব পাৰিলে মনুষ্য জীৱন সাৰ্থক হয়। সত্যৰূপী পৰমাত্মাক আদৰ নকৰি বিষয়াসক্তি, লোভ, মোহ, কামনা বাসনাৰে জৰ্জৰিত মনুষ্যই অবিৰত নিজকে বিলীন কৰি ৰাখে। সংসাৰৰ মায়াত ডুবি থাকি অহংকাৰত মত্ত হৈ নকৰিবলগীয়াবোৰো কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ ঈশ্বৰক ভজনা কৰিব লাগে। পৰম কৃপালু প্ৰাণবন্ধু ভগৱন্তৰ কৃপা লাভ কৰিলে অপৰাধৰ পৰা পৰিত্ৰাণ পাব পাৰি, অহংকাৰো দূৰ হয়। এই জগতত ঈশ্বৰৰ সমান কোনো আপোনজন হ'ব নোৱাৰে। তেওঁৱেই ৰক্ষা কৰিব পাৰে প্ৰতিটো বিপদত। নামঘোষাত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কৈছে, অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো শৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। নামঘোষা ৰসামিত্ৰত ইলাৰাম দাস মহোদয়ে ব্যাখ্যা কৰিছে এইদৰে। এই ঘোষাত মহাপুৰুষে নামৰ মহিমা প্ৰকাশ কৰি নামতে শৰণ ভিক্ষা কৰিছে আৰু ঈশ্বৰৰ অভয় চৰণত স্থান পাবৰ বাবে কাকুতি কৰিছে। জীৱৰ অপৰাধ অসীম, খোজে প্ৰতি অপৰাধ সিদ্ধ হয়। সকলো অপৰাধৰ পৰা, সকলো পাপৰ পৰা একমাত্ৰ হৰিৰ নামেহে ত্ৰাণ কৰিব পাৰে।